অমিত শ্বাহৰ বৰ ঘৰতেই বিদ্ৰোহ, সুপ্ৰিম কোৰ্টত ৩৪ CISF বিষয়া। মোদী শ্বাহৰ বিৰুদ্ধে জাগিছে 10 লাখ পেৰামিলিটাৰী। প্ৰিয় দৰ্শক, প্ৰধানমন্ত্ৰী মোদীৰ আইনৰ বিৰুদ্ধে ৩৪ জন বিষয়া সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হৈছে। হয়, এই খবৰটো আপুনি স্ক্ৰীনত দেখিছে। এই খবৰটো সঁচাকৈয়ে সমগ্ৰ দেশবাসীক আচৰিত আৰু উদ্বিগ্ন কৰি তোলা খবৰ। কিয়? এই খবৰটোৰ গভীৰতা যদি আপুনি বুজি পায়, তেন্তে আপুনি বুজিব পাৰিব যে মোদী চৰকাৰৰ শেষত কি খেল চলি আছে। অমিত শ্বাহ গৃহ মন্ত্ৰালয়ৰ মুৰব্বী, কিন্তু তেওঁৰ অধীনত থকা দেশৰ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী অৰ্থাৎ CISFত ইমান ডাঙৰ ধুমুহা কিয় উঠিছে? ইতিহাসত এয়া প্ৰথমবাৰৰ বাবে ঘটিছে যে ৩৪ জন জ্যেষ্ঠ বিষয়া সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হৈছেগৈ। CISFৰ বিষয়াসকলে মোদী চৰকাৰে অনা CAPF সাধাৰণ প্ৰশাসন আইন 2026ৰ বিৰুদ্ধে সুপ্ৰিম কোৰ্টৰ দুৱাৰত ন্যায় বিচাৰি দ্বাৰস্থ হ'বলগীয়া হ'ল কিয়? নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। নিউজ ওৱান নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ, যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায়ে লুকুৱাই ৰাখে। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্টৰ দৰে এনে প্ৰকৃত খবৰ আপুনি আন ক'তো চাবলৈ হয়তো নাপাব। টিভি চেনেলবোৰে এই খবৰ দেখুৱাবই নোৱাৰে, কাৰণ সেই চেনেলবোৰ চৰকাৰৰ ইচাৰাতহে চলে। প্ৰিয় দৰ্শক, আপুনি জানেনে বিষয়টো কিয় গুৰুতৰ? এই বাতৰিৰ হেডলাইনসমূহ সাধাৰণ নহয়। দেশৰ মেইন ষ্ট্ৰীম মিডিয়াই ইয়াৰ ওপৰত কোনো আলোচনা কৰা নাই, কিন্তু বিষয়াসকলৰ অভিযোগ হৈছে এই আইনখন সুপ্ৰিম কোৰ্টৰ পুৰণি ৰায়ক অকাৰ্যকৰী কৰি IPS লবিৰ প্ৰভাৱ জোৰ কৰি অটুট ৰাখিবলৈ অনা হৈছে। প্ৰিয় দৰ্শক, জানো আহক এনে কিয় কৰা হৈছে। IPS লবিৰ প্ৰভাৱ ইয়াত কিয় অটুট ৰখা হৈছে? অৰ্থাৎ দেশত আমি দেখিছো যে লাহে লাহে মোদী চৰকাৰৰ বিৰুদ্ধে প্ৰতিদিনে কিবা নহয় কিবা এটা প্ৰতিবাদ, প্ৰটেষ্ট, বিৰোধিতা চলি আছে। চাৰিওফালে প্ৰতিবাদৰ জুই জ্বলি আছে, আৰু এতিয়া দেশৰ CISFৰ ভিতৰতো এনে এক নতুন প্ৰতিবাদী মঞ্চ মুকলি হৈছে। আচলতে বিষয়াসকলৰ পোনপটীয়া অভিযোগ হৈছে যে মোদী চৰকাৰে অনা এই নতুন আইনখনে তেওঁলোকৰ পদোন্নতিৰ অধিকাৰ কাঢ়ি লৈছে আৰু সংবিধানৰ অনুচ্ছেদ 14, 16 আৰু 21ৰ পোনপটীয়াকৈ উলংঘন কৰিছে। এতিয়া সকলোৰে দৃষ্টি 20 আগষ্টত হ'বলগীয়া পৰৱৰ্তী শুনানিৰ ওপৰত, যেতিয়া কেন্দ্ৰীয় চৰকাৰে এই আইনখনৰ সমৰ্থনত সুপ্ৰিম কোৰ্টৰ আগত নিজৰ মতামত দাখিল কৰিব। এতিয়া প্ৰশ্ন হ'ল, সুপ্ৰিম কোৰ্টৰ যি সিদ্ধান্ত আছিল, যি আদেশ আছিল, সেয়া সলনি কৰা হ'ল কিয়? আৰু সেই আদেশ যিটো ন্যায়াধীশ ওকা আৰু ন্যায়াধীশ উজ্জ্বল ভূঞাৰ বিচাৰপীঠে দিছিল, হয়, সেই দুইজন ন্যায়াধীশক সংবিধান অনুসৰি চলা ব্যক্তি বুলি গণ্য কৰা হয়। ন্যায়াধীশ ওকাৰ অৱসৰৰ সময়ত সুপ্ৰিম কোৰ্টত অত্যন্ত গৌৰৱময় বিদায় অনুষ্ঠান অনুষ্ঠিত হৈছিল। তেওঁৰ বিদায়ৰ সময়ত সকলোৰে বাবে সেয়া এক আৱেগিক মুহূৰ্ত আছিল। কিন্তু ন্যায়াধীশ ওকাৰ বিদায় অনুষ্ঠান অত্যন্ত জাকজমকপূৰ্ণ হৈছিল, কাৰণ তেওঁ সংবিধান অনুসৰি চলা ব্যক্তি হিচাপে পৰিচিত আছিল। উজ্জ্বল ভূঞাও তেনে এজন। উজ্জ্বল ভূঞা এতিয়াও উচ্চতম ন্যায়ালয়ত আছে, আৰু শেহতীয়াকৈ তেওঁ দিয়া বক্তব্য সকলোৱে শুনিছে। কিন্তু ইয়াত বিষয়টো কিয় গুৰুতৰ সেয়া বুজক। IG, এডিচনেল DG, স্পেচিয়েল DG, DG এই পদসমূহত কেৱল IPS বিষয়াসকলহে থাকে, আৰু যিসকল কেডাৰ বিষয়া থাকে, দেশৰ সকলো কেন্দ্ৰীয় বাহিনী, অৰ্ধসামৰিক বাহিনীৰ এই কেডাৰসমূহ CISF, ITBP, BSFৰ এই সকলো বিষয়াই DIG পদলৈকেহে পদোন্নতি পাব পাৰে, কিন্তু IG হ'ব নোৱাৰে। গোটেই জীৱন তেওঁলোকে কল্পনাও কৰিব নোৱাৰে যে আমি IG হ'ব পাৰিম। জানেনে কিয়? কাৰণ ইয়াত এই পদসমূহত কেৱল IPS বিষয়াসকলৰ বাবেহে সংৰক্ষিত কৰা হৈছে। এতিয়া আপুনি হয়তো ক'ব যে ইয়াত সমস্যা কি? সুপ্ৰিম কোৰ্টে কৈছে যে IPS বিষয়াৰ প্ৰয়োজন কি? যেতিয়া আপোনাৰ ওচৰত BSFৰ কেডাৰ আছে, CRPFৰ কেডাৰ আছে, তেন্তে IPSৰ প্ৰয়োজন কিয়? CISFৰ কেডাৰো আছে, তেন্তে সেই বিষয়াসকলকো পদোন্নতি দিয়ক, DG বনাই দিয়ক। ইয়াতেই বিষয়টো জটিল হৈ পৰিল। অৰ্ধসামৰিক বাহিনীক চৰকাৰে নিজৰ ইচ্ছামতে চলাবলৈ তেওঁলোকৰ মুখ্য অৰ্থাৎ জ্যেষ্ঠ পদসমূহত IPS বিষয়াৰ প্ৰয়োজন। ইয়াতেই সমগ্ৰ খেলখন আছে, বুজি লওক। আৰু যদি IPS বিষয়া নাথাকে, তেন্তে সমস্যা হ'ব। IPS বিষয়াসকল ৰাজ্যসমূহৰ পৰা আহে। IPS বিষয়াসকলৰ পদোন্নতিৰ আকাংক্ষা থাকে। IPS বিষয়াৰ পদোন্নতি, অৱনতি, কেৰিয়াৰ সকলো কেন্দ্ৰীয় চৰকাৰৰ অধীনত থাকে, অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰৰ হাততেই থাকে। মধ্যপ্ৰদেশ কেডাৰৰ কোনো IPS বিষয়া যদি CISFত এডিচনেল DG হয়, তেন্তে তেওঁ জানে যে মই পুনৰ ৰাজ্যলৈ উভতি যাব লাগিব, তেতিয়াহে DG হ'ব পাৰিম। সেয়ে IPS বিষয়াসকল সদায় গৃহ মন্ত্ৰালয় বা অমিত শ্বাহে যি ক'ব তাক কেৱল য়েছ বুলিয়েই উত্তৰ দিব, কাৰণ কিছুদিন পাছত তেওঁলোক পুনৰ ৰাজ্যৰ কেডাৰলৈ উভতি যাব লাগিব। এনে পৰিস্থিতিত ওপৰৰ পৰা যি আদেশ আহিব সেয়াই মানিব লাগিব। সেইবাবেই সকলো ক্ষমতা নিজৰ হাতত ৰাখিবলৈ এই আইনখন অনা হৈছে বুলি ধৰা হয়, যাতে যদি কোনো ৰাজনৈতিকভাৱে স্বাধীন ব্যক্তি সেই ঠাইত বহে, তেন্তে তেওঁ নিয়ম অনুসৰি কাম কৰিব। তেতিয়া পেলেট গান চলাব নোৱাৰিব। যদি কেডাৰৰ জ্যেষ্ঠ বিষয়া নিয়োগ কৰা হ'লহেঁতেন, তেন্তে দিল্লীত পেলেট গান নচলিলহেঁতেন।
কিন্তু ওপৰত IPS বিষয়া আছে, সেয়ে সম্ভৱ যে আদেশ আন ঠাইৰ পৰাও আহিছিল। সেইবাবেই যেতিয়া সুপ্ৰিম কোৰ্টে উজ্জ্বল ভূঞা আৰু উকাজিৰ বেঞ্চে এই আদেশ দিছিল যে 2 বছৰৰ ভিতৰত IPSৰ সংখ্যা কমাওক, এইটো আদেশ দিয়া আছিল। তেওঁলোকে কৈছিল IPSৰ প্ৰয়োজন নাই, IPS কমাওক, কেডাৰৰ লোকসকলক পদোন্নতি দিয়ক। তেতিয়া সকলোৱে ভাবিছিল, আনন্দ কৰিছিল যে এতিয়া আমিও অন্ততঃ DG হ'ব পাৰিম। কিন্তু তাৰ পাছত চৰকাৰে সুপ্ৰিম কোৰ্টৰ সেই সিদ্ধান্তৰ বিৰুদ্ধে এখন আইন বনাই দিলে আৰু সেই আইনেৰে সম্পূৰ্ণ নহলেও কিছু পৰিমাণে আদালতৰ আদেশৰ ওপৰত লেকাম লগোৱা হ'ল। এতিয়া 20 তাৰিখৰ কথা কোৱা হৈছে, 20 আগষ্টত কি হ'ব? প্ৰিয় দৰ্শক, সেইবাবেই মই কৈছিলো যি এতিয়ালৈকে হোৱা নাছিল সেয়াই এতিয়া হৈছে। ভাবি চাওক, CISFৰ 34 জন বিষয়া উচ্চতম ন্যায়ালয়ত উপস্থিত হৈছিল। দেশৰ তথাকথিত মেইন ষ্ট্ৰীম মিডিয়াই ইয়াৰ ওপৰত কোনো আলোচনা কৰা নাই। নিৰ্বাচন আয়োগত নিয়োগক লৈ যি আবেদন বছৰ বছৰ ধৰি পৰি আছে, হয়তো এই আবেদনো তেনেকৈ পৰি থাকিব। কিন্তু প্ৰশ্ন হ'ল, সুপ্ৰিম কোৰ্টৰ ভিতৰত চৰকাৰে কি উত্তৰ দিব? এনে পৰিস্থিতিত অমিত শ্বাহে যিবিলাক পদক্ষেপ লৈ আছে, সেই পদক্ষেপসমূহে এতিয়া প্ৰশ্নৰ কাঠগড়াত আহি পৰিছে। এতিয়া এই আইনক লৈও অমিত শ্বাহ প্ৰশ্নৰ কাঠগড়াত থিয় দিছে। সেইবাবেই মই কৈছিলো, এই বিষয়টো যেনেকৈ দেখা গৈছে তেনেকুৱা সাধাৰণ বিষয় নহয়, বিষয়টো অত্যন্ত গুৰুতৰ। সিস্টেমৰ ভিতৰৰ পৰাও প্ৰতিবাদ হৈছে। এই সমগ্ৰ বিষয়টোক লৈ আপোনাৰ মতামত কি? আপোনাৰ মতামত কমেন্ট বক্সত নিশ্চয় জনাব। অনুগ্ৰহ কৰি আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইখন আপোনাৰে প্লেটফৰ্ম, য'ত আমি সঁচা বাতৰি পৰিৱেশনৰ ক্ষেত্ৰত কালৈকো ভয় নকৰো। আমি কাৰোৰে ইচাৰাত চলা গোলাম নহয়। ব্যুৰ ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।